নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ আপোনালোকে যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে। চৰ্দাৰ ৰাইজ মই আপোনালোকক অনুৰোধ কৰিছো, হাতজোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকক মই এটা কথা সুধিব খুজিছো যে 2014 চনৰ পাছত আৰু বিশেষকৈ 2016 চনৰ পাছত আমাৰ বিটিআৰত কৰবাত হত্যা, কৰবাত বোমা বাৰুদ, বোমা বিস্ফোৰণ, কৰবাত অপহৰণ এইবিলাক হৈছে নেকি? মই আপোনালোকক সুধিম, আপোনালোকে মোক উত্তৰ দিব, নহলে মোক ক'ব এইটো হৈ আছে, এইটো ভুল হৈ আছে। আপোনালোকক মই আপোনালোকক সুধিব খুজিছো যে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু 16 চনত অসমত বিজেপি চৰকাৰ হ'ল, তেতিয়াৰ পৰা আমাৰ বিটিআৰত যি হত্যাৰ যজ্ঞ চলিছিল, যি মানুহৰ যেনেদৰে মৃত্যু সহজলভ্য আছিল, মানুহ অপহৰণ হৈছিল, ৰাতি কোনো ঘৰলৈকে নোলাইছিল, আৰু যদি কোনোবা বৰমালৈকে গৈছিল, মই দূৰলৈকে নকওঁ, মানুহজন ঘৰলৈকে ঘূৰি আহিব নাহিব, ঘৰৰ বাকীখিনি মানুহৰ চিন্তা হৈছিল। এইটো পৰিৱেশ আছিল নে নাই কওকচোন? আছিল নে নাই? 14 চনৰ পাছত এইটো পৰিৱেশ আছে নেকি? আজি এইটো পৰিৱেশ আছে নেকি? আজি অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পাছত আমাৰ বিটিআৰত কৰবাত মানুহৰ মৃত্যু হৈছে নেকি? কাৰোবাৰ গুলীত কোনোবা অপহৃত হৈছে নেকি? হৈছে নেকি কওক আপোনালোকে? ভাতৃঘাতী সংঘৰ্ষ হৈছে নেকি কওক? ভাতৃঘাতী সংঘৰ্ষ হৈছে নেকি? মই এটা কথা আপোনালোকক অনুৰোধ কৰিম, মই অসমীয়া মানুহ, আপোনালোকে ইয়াত এইখন সভাত থকা 90% অসমীয়া মানুহ, আপোনালোকক মই অনুৰোধ কৰিব খোজো যে আমি সকলো একেলগে থাকিব লাগিব। আমি বড়ো অবড়ো কৰি আমাৰ ইয়াতে বিষবাস্প বিয়পাব নালাগে। মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো, মই ল'ৰাখিনিকো হাতজোৰ কৰি অনুৰোধ কৰিছো, আমাক এখন নতুন বিটিআৰ লাগে, আমাক এখন নতুন অসম লাগে, যিখন বিটিআৰ উন্নত বিটিআৰ হ'ব, যিখন অসম উন্নত অসম হ'ব, য'ত আমাৰ এই খিলঞ্জীয়া মানুহখিনিৰ আৰু বছৰ বছৰ পাছত বস কৰা ভাৰতীয় মানুহখিনিৰ মাজত কাজিয়া নাথাকিব। কাজিয়া লাগি থাকিবলৈ ভাল লাগে নেকি কাৰোবাৰ কওকচোন? কাজিয়া লাগি থাকিবলৈ ভাল লাগে নেকি? লাগে নেকি কওক? এতিয়া বড়ো বড়ো বুলি কৈ থাকিলেতো কাজিয়া হ'ব, এই কাজিয়াটো আমাক লাগিব নেকি? মই ল'ৰাখিনিক সুধিছো যে বড়ো বড়োৰ মাজত যদি আমি কাজিয়া কৰো, এই কাজিয়াটোৱে আমাৰ সমস্যা সমাধান হ'ব নেকি? হ'ব নেকি কওক? মই আকৌ কৈছো, কোনোবাই কৈ দিয়ক বোলে আমি অবড়ো কৰিমেই, নহলে বড়োৱে আমাক দমন কৰে। এতিয়া সেই পৰিৱেশ আছে নেকি? এতিয়া সেই পৰিৱেশ অসমত আছে নেকি কওক? অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব, আপোনালোকক কোনোৱে একো কৰিব নোৱাৰে। এয়া মই ৰাজহুৱাকৈ ঘোষণা কৰিছো। মই এগৰাকী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই এই বিষয়ে আজি 4 দিন আগতে আলোচনা কৰিছো। মই বিজিনিৰ ফালে আছিলো, বিজিনিত মানুহে মোক কৈছিলে যে মাটি বাৰীৰ সমস্যা আছে, কিছুমানে মাটি বাৰীৰ পট্টা নাপায়, আৰু ইয়াতে কয় মাটি বাৰী নাথাকিলে আমাৰ মানুহখিনি কি কৰিব? উচ্ছেদ কৰিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰিলো যে দাদা, মানুহখিনি এনেকে কয় মাটিৰ পট্টা নাপালে ইয়াতে কি কৰিব? উচ্ছেদ কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে তই মোৰ কথা কবি, মই থাকালৈকে কাকোৱে ইয়াতে উচ্ছেদিত হবলৈ নিদিওঁ, কাকোৱে বিপদত পৰিবলৈ নিদিওঁ। আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে নে নাই কওক? আছে নে নাই কওক? ভালকে কওক, নাই যদি কওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে নে নাই কওক? যদি আছে আপোনালোকে অলপো নাভাবিব, আপোনালোকক এই বিটিআৰত, এই চৰাইমাৰীত কোনোবাই বিপদত পেলাব, আপোনালোকৰ লগত অন্যায় কৰিব, আপোনালোকৰ লগত ব্যৱহাৰ কৰিব, আমি মনে মনে থাকিম। এইটো হ'ব নোৱাৰে, এইটো হ'বলৈ কেতিয়াও দিয়া নহ'ব, এইটো হ'বলৈ কেতিয়াও দিয়া নহ'ব। মই আপোনালোকক আকৌ প্ৰতিশ্ৰুতি দিছো। কিন্তু মই আকৌ এটা কথা কওঁ, ভাগ ভাগ হৈ থাকিলে আমাৰ মাজত কাজিয়া হয়।
কাজিয়া হলে বেয়া পৰিৱেশ হয় আৰু বেয়া পৰিৱেশ হলে কি হয় আকৌ কাজিয়া হয় হয়নে নহয় কওক হয়নে নহয় কওক এতিয়া কোনোবাই বন্দুক ল'ব পাৰে নেকি বিটিআৰত কাৰোবাৰ দম আছে এতিয়া বন্দুক ল'বলৈ আছে কাৰোবাৰ আছে কাৰোবাৰ বন্দুক আছে এতিয়া কাৰোৰে বন্দুক নাই আকৌ কৈছো নৰেন্দ্ৰ মোদী থাকালৈকে হিমন্ত বিশ্ব শৰ্মা থাকালৈকে কাকো বন্দুক ল'বলৈ দিয়া নহব কাকো হত্যা কৰিবলৈ দিয়া নহব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব লাগিব ভাৰতীয় জনতা পাৰ্টি থাকিব লাগিব লাগিব নালাগিব কওক এতিয়া ভাৰতীয় জনতা পাৰ্টি থাকিবলৈ হলে আমি UPPLক লগত ৰাখিব লাগিব সেইটো কথা কিন্তু আপোনালোকে বুজিব লাগিব সেইটো কথা আপোনালোকে বুজিব লাগিব এই যে চৰকাৰখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তাৰ অন্যতম অংশীদাৰ হল UPPL আমি অকলে অসম চৰকাৰ বনাব পৰা নাই আৰু আপোনালোকক আকৌ কৈছো যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ মুখ্যমন্ত্ৰী হল আমাৰ মুখ্যমন্ত্ৰী হল আমাৰ বিটিআৰত থকা সকলো মানুহৰ সাহস বাঢ়িল নে নাই কওক চৰাইমাৰীৰ মানুহখিনি সাহস বাঢ়িল নে নাই যে আমাক বচাবলৈ আমাৰ কাৰণে কাম কৰিবলৈ এজন কোনোবা ব্যক্তি আছে সেই যাৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় কওক হয়নে নহয় কওক কিন্তু বিজেপি থাকিবলৈ হিমন্ত বিশ্ব শৰ্মা থাকিবলৈ আমি UPPLকো সহায় কৰিব লাগিব গতিকে মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে এই কথাখিনি হৃদয়ংগম কৰক আপোনালোকে বুজক আৰু আপোনালোকে ট্ৰেক্টৰক ভোট দিয়ক দিব নে নিদিব কওক সঁচাকে দিব নে নিদিব দিব নে নিদিব ল'ৰাবিলাকে কিবা বেলেগ চিন্তা কৰি আছে নেকি হা এক টৰ্চ লাইট ওলাইছে নেকি কৰবাত এই পোহৰ নথকা টৰ্চ লাইট হা এই টৰ্চ লাইটৰ পোহৰ আছে নেকি টৰ্চ লাইটে ক'ৰবাত পোহৰ দিলে নেকি 10 বছৰ কওকচোন কওক ল'ৰাখিনি অলপ আগলৈ আহা অলপ কথাই পাতো এনেকে ঘূৰি থাকিবলৈ অসুবিধা হৈছে ল'ৰাবিলাক আগলৈ আহা মহিলাখিনিক যাতে আকৌ ঢাকি নেপেলাবা মই খুৰাহঁত আপোনালোকক সুধিছো টৰ্চ লাইটে 10 বছৰ কিবা পোহৰ দিলে নেকি হা পোহৰ দিলে নেকি কিবা ক'বলৈকে আহিল নেকি ইয়াতে নৱশৰণীয়া ডাঙৰীয়া 10 বছৰ সাংসদ হৈ থাকিলে তেওঁক ক'ৰবাত ইয়ালৈকে কেইদিন আহিলে চৰাইমাৰীলৈ কেইদিন আহিলে কওক কেইদিন আহিলে কেইদিন আহিছে দাদা হা মই জ্যেষ্ঠ ব্যক্তি দুগৰাকীক সুধিছো চৰাইমাৰীলে এই টৰ্চ পাৰ্টিৰ সাংসদ নৱশৰণীয়া ডাঙৰীয়া কেইদিন আহিলে কওক হা আৰু ভোট দি থাক বাবাখন আৰু দে যা আৰু দে হা দাদা আৰু দিয়ক আপোনালোকে ইয়াতে কোনোদিনে কাম নকৰা একো নকৰা আপোনাক ভোট দি থাকক আৰু ইয়াতে আমি কাজিয়া লাগি থাকো হয়নে কাজিয়া লাগিলে নৱশৰণীয়া বহি থাকিব দিল্লীত আৰু আমি ইয়াতে মৰু কাৰোবাৰ হাতত হয়নে নহয় কওক এইবিলাক হ'ব পাৰে নেকি এইবিলাক হ'বলৈ দিম নেকি কওক এনেকুৱা হ'ব দিব পাৰে নেকি কওক আমি এনেকুৱা হ'ব পাৰে নেকি কোনোবাই বড়োৰ নামত ভোট বিচাৰিব কোনোবাই অবড়োৰ নামত ভোট বিচাৰিব এনেকুৱা হ'ব পাৰে নেকি এনেকুৱা হ'ব নোৱাৰে আমি সকলো একলগ আমি বিটিআৰবাসী আমি অসমবাসী আমি খিলঞ্জীয়া আমি ভূমিপুত্ৰ এই আদৰ্শলৈ আমি চলিব লাগিব হয়নে নহয় কওক ঠিক আছে আগতে পৰিৱেশ এটা বেয়া আছিলে মই আপোনালোকৰো মনৰ ব্যথা বুজি পাওঁ মনৰ কষ্ট বুজি পাওঁ আগতে আপোনালোকৰ হৈ মাত মানা মানুহ নাছিলে এটা সময়ত কি আছিলে ইয়াতে বন্দুকৰ শব্দত ৰাতিপুৱাইছিল আৰু বন্দুকৰ শব্দত গধূলি হৈছিল হয়নে নহয় কওক সেইটো কাৰণে আপোনালোকেও এটা পৰ্যায়লৈ গুচি গৈছিল কিন্তু এতিয়াতো সেই পৰিৱেশ নাই এতিয়া সেই পৰিৱেশ আছে নেকি কওক কোনোবা আকৌ কৈছো যিদিনাখন অসমত বিজেপিৰ চৰকাৰ আহিল যিদিনাখন দিল্লীত বিজেপিৰ চৰকাৰ আহিল কাৰো দম হোৱা নাই আমাৰ নিৰীহ মানুহক বিটিআৰত কোনোবাই হত্যা কৰিব আৰু দম নহয় এইটো কাৰ দিনত হৈছিলে কংগ্ৰেছৰ দিনত হৈছিলে এইটো কাৰ দিনত হৈছিলে BPFৰ দিনত হৈছিলে হয়নে নহয় কওক এতিয়া এটা সংগঠন ক'ৰবাত সক্ৰিয় হৈ আছে উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে নেকি ক'ৰবাত আছে নেকি কওক উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে নেকি এটাও নাই কিয় কোনোৱে সাহস নকৰে কাৰণ কোন আছে হিমন্ত বিশ্ব শৰ্মা আছে কাৰণ কোন আছে নৰেন্দ্ৰ মোদী আছে যদি এতিয়া কোনোবাই বন্দুক লৈ ইয়াতে তাণ্ডৱ সৃষ্টি কৰিবলৈ আহে আমি পুলিচক দি বেছি তাণ্ডৱ কৰাম মানে শান্তিৰ কাৰণে কৰাম আমি মানুহক মাৰিবলৈ পুলিচ নপঠাওঁ কিন্তু মানুহক যদি কোনোবাই মাৰিবলৈ আহে আমি কিন্তু বহি নাথাকিম
সেইকাৰণে কি হ'ল ইয়াতে জাকে জাকে বন্ধুক ওলালে নাই কওক অলপ দিনৰ আগত চিৰাঙত বাক্সাত শ শ বন্ধুক ওলাইছে নাই মাটিত পুতি থোৱা জংঘলত পুতি থোৱা একেবাৰে যিমান ওলাইছে নাই কওক কংগ্ৰেছে উলিয়াইছিল নেকি বিপিএফে উলিয়াইছিল নেকি কওক নাই ওলোৱা গতিকে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক অনুৰোধ কৰিব কৈছো এই কথাবিলাক ভাবি থাকিব নালাগে বিজেপিৰ চৰকাৰখন ৰাখিবলৈ হলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন ৰাখিবলৈ হলে UPPL থাকিব লাগিব আৰু সকলোৱে মিলি এইবাৰ আমি কাক ভোট দিব লাগিব কি পাৰ্টিক ভোট দিব লাগিব কি পাৰ্টিক UPPL দিব নে নিদিব কওক আৰু UPPL ভোট দিয়া মানে ভোটটো কোনে পাব বিজেপি চৰকাৰ পাব হয়নে নৰেন্দ্ৰ মোদীক লাগিব নালাগিব মহিলাবিলাক নালাগে নেকি মাছ যে নোলায় মহিলাক নৰেন্দ্ৰ মোদীক নালাগে নেকি খুৰাহঁতক নালাগিব নেকি এটা কথা আপোনালোকক কওঁ এতিয়া আপোনালোকে মনত পেলাওক যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল মই কেইটামান পাৰ্থক্যৰ কথা কম যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল আৰু তেতিয়া বিটিআৰ কাৰ চৰকাৰ আছিলে বিপিএফৰ হয়নে সেইখিনি সময়ত অনুদানৰ ঘৰ আছিল চৰকাৰী ঘৰ যে মনত আছেনে 10 বছৰ আগতে চৰকাৰী ঘৰ এটা আহিছিল নে নাই 14 চনৰ আগলৈকে কৈছো মই আহিছিল নে নাই ডনেশ্যন 5000 দিব লাগে ন এতিয়া দিব লাগে নেকি এতিয়া ঘৰৰ কাৰণেতো টকা দিব নালাগে তেতিয়া ঘৰবিলাক কোনে বনাইছিল কওকচোন বিপিএফ দলে ঠিকাদাৰে দালালে MLA হয় নে কোনোবা VCDC সভাপতিয়ে কোনোবা MCLA কোনোবা EMA হয় নে নহয় এতিয়া ঘৰটো কোনে বনাই কওক ল'ৰাকেইটা আহে কয় মহিলাখিনি দেখোন একো নহয় এতিয়া ঘৰ কোনে বনাই হা ঘৰ কোনে বনাই এতিয়া বাইদেউ ঘৰ কোনে বনাই হা নিজে বনাই হয়নে এতিয়া ঘৰটো ভাল হৈছে নে নাই নিজে বনালেতো ভালকে বনাই ঘৰটো ঠিকাদাৰে বনালে লাভ কৰে আৰু ঠিকাদাৰে ভিডিঅ'কো দিব লাগিব তাৰমানে আগতে নিয়মটো কি আছিলে টকাটো কলে গৈছিল টকাটো গৈছিলে ভিডিঅ'ৰ একাউণ্টলৈ সেইটো কংগ্ৰেছৰ দিনত আছিলে আৰু বহুত সময়ত ঘৰ নবনুৱাকে টকা উঠাই দিছিলে আৰু বহুত সময়ত আধা ঘৰ বনাই হৈ থাকোতে টকা উঠাই দিছিলে হয় নে নহয় কওক সেই পৰিৱেশটো নাই সেই পৰিৱেশটো কোনে নাইকিয়া কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাইকিয়া কৰিলে আজি সকলোৱে আপোনালোকে বিনামূলীয়া চাউল পায় নে নাপায় কওক পায় নে নাপায় 5 কেজিকৈ কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল দিছিলে বিপিএফেটো দিব নোৱাৰিছিলে আৰু টছ পাৰ্টি এইবিলাক দিব পাৰিছিল নেকি টছ পাৰ্টিটো ভাবিবও নোৱাৰে হয়নে নহয় কওক এজন সাংসদ হৈ মিছা কথা ক'লে প্ৰথমে শৰণীয়া বুলি ক'লে শৰণীয়া লাইচেন্স কেঞ্চেল হ'ল এবাৰ ক'লে মই ৰাভাৰ লাইচেন্সো নাপালে ইলেকশ্যন খেলিব নোৱাৰিলে হয়নে নহয় কওক এতিয়া শুনিছো কোনোবা বোলে অঙহী বঙহী এটাকে টিকট দিছে হয়নে হা হয়নে নহয় এতিয়া কোনোবা বোলে ঘৰৰ কোনোবা ভতিজানে বোৱাৰী কাবাক দিছে টিকট হা কাক দিছে টিকট বোৱাৰী কওক নে বোৱাৰীক নেকি ভতিজা বোৱাৰী ভনীয়েক হলে কেনেকে হ'ব হা কোন হয় নহয় নি কাক দিছে টিকট এইবাৰ টছ পাৰ্টি হীৰা শৰণীয়া কোন হয় কি হয় তেওঁ কিবা পৰিয়ালৰ আহে বোলে পৰিয়ালৰ আহে তাৰমানে বেলেগ একো বিশ্বাসো নকৰে হয়নে নহয় কওক ইয়াতে GSP কৰা বেলেগ মানুহ নাছিল নেকি আছিল নে নাই বেলেগক নিদিয়ে কিয় নিদিয়ে ক্ষমতা বেলেগৰ ঘৰলৈ দিব নোৱাৰে গতিকে মই আপোনালোকক অনুৰোধ কৰিছো আমাক আপোনালোকে বচাব লাগিব অসমক বচাবলৈ আমাক বচাবলৈ কি কৰিব লাগিব এইবাৰ আপোনালোকে ট্ৰেক্টৰক ভোট দিব লাগিব দিব নিদিব কওক আমাক তেওঁলোকে সহায় কৰিলে উদালগুৰি আৰু মংগলদৈত আমাক মংগলদৈত উদালগুৰিত সহায় কৰিছে তাত UPPL কেণ্ডিডেট দিয়া নাই গতিকে আমি তেওঁলোকক এই সিটটো এৰি দিছো তেওঁলোকক সহায় কৰাৰ দায়িত্বটো আপোনালোকৰ মই আপোনালোকক অনুৰোধ কৰিছো এটা আপোনালোকে আকৌ কওকচোন আয়ুষ্মান কাৰ্ড কাৰ কাৰ আছে কওক আয়ুষ্মান কাৰ্ড হা দেওক ইমান ডাঙৰকে ক'ব লাগে নেকি এফালে শুনা কম পাইছে নেকি হা শুনা কম পাইছে নেকি ভালকে শুনা নাই ভালকে শুনিছে নাই শুনিছে যে আয়ুষ্মান কাৰ্ডখন কোনে দিলে কওক কোনে দিলে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়নে
আয়ুষ্মান কাৰ্ড পালে কি হয় কোনোবা এজনে কওক 5 লাখৰ ফ্ৰী চিকিৎসা পায় হয় এইটো আগতে কংগ্ৰেছে দিছিল নেকি এইটো কিমান ডাঙৰ অস্ত্ৰ হল আগতে যদি চৰাই মাৰি কোনোবা এজন মানুহৰ কেন্সাৰ হোৱা বুলি খবৰ পাইছিল তেতিয়া আমি কি গম পাওঁ ছমাহ পাছত কি খবৰ পাওঁ যে মানুহজন মৰি থাকিল হয়নে নহয় কওক মানুহজন মৰি থাকিব কাৰণ ট্ৰিটমেণ্ট কৰিবলৈ টকা নাই কাৰোবাৰ যদি গম পাওঁ কিডনিৰ প্ৰব্লেম হৈছে কিডনি কেইটা নষ্ট হৈছে কি গম পাওঁ ছমাহ পাছত মানুহজনৰ মৃত্যু হৈছে কাৰোবাৰ যদি গম পাইছিলো হাৰ্টৰ বেমাৰ হৈছে ছমাহ পাছত কি হৈছিল কি গম পাইছিলো যে অপেন হাৰ্ট সাৰ্জাৰী কৰিব নোৱাৰে টকা নাই গতিকে মানুহজন মৰি থাকিল কিন্তু আজি সেই পৰিৱেশটো অসমত নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ 52 লাখ পৰিয়ালক কি দিলে একোখন আয়ুষ্মান অসমৰ কাৰ্ড দিলে আৰু এতিয়া যদি বেমাৰ হয় বছৰত 5 লাখ টকা এই বছৰ 5 লাখ আহা বছৰ 5 লাখ তাৰ পাছৰ বছৰ 5 লাখ তাৰ পাছৰ বছৰ 5 লাখ মানে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব প্ৰত্যেক বছৰে 5 লাখকৈ টকা ট্ৰিটমেণ্টৰ কাৰণে পায় তো কংগ্ৰেছ আহিলে কিন্তু নাপায় কংগ্ৰেছত নাহে কিন্তু বিপিএফ আহা মানে ইনডাইৰেক্টলি কংগ্ৰেছে আহা নালগেতো তেতিয়াহ'লে বিপিএফকো নালগে হা বিপিএফ নেতাতো হা বিপিএফকো নালগে কংগ্ৰেছক নালগে মানে বিপিএফকো নালগে হয়নে নহয় তেতিয়া কি হ'ব কংগ্ৰেছ যদি চৰকাৰলৈকে আহে এটো খুদা কম্বল দিছিল নেকি ক'ৰবাত কংগ্ৰেছৰ দিনত খুদা কম্বল পাইছিল নেকি খুদা কম্বল আঁঠুৱা হা চিৰা কাপোৰ হা চিৰা কাপোৰ বুজিছো মই চিৰা কাপোৰ বুজি পাওঁ নালবৈদা মই ক'বও পাৰো অলপ অলপ চিৰা কাপোৰ দিছিলে এতিয়া এই চিৰা কাপোৰ লাগিব নে অৰুণোদয় লাগিব কওক হা চিৰা কাপোৰ নে অৰুণোদয় মুছৰি নে অৰুণোদয় হা অৰুণোদয় লাগিবতো অৰুণোদয় লাগিলে আমাক ভোটো দিব লাগিব ভোট দিব নিদিব কওক অৰুণোদয় দিম আমি ভোটো দিব লাগিব এবাৰ ভোট এডভান্স তাৰপাছত অৰুণোদয় ফ্ৰী চাউলটোতো আমি এডভান্স দিলো আয়ুষ্মান কাৰ্ড এডভান্স দিলো হয় নে নহয় উজ্জ্বলা গেছ এডভান্স দিলো নে নাই কওক এতিয়া আপোনালোকে ভোট এডভান্স দিব আৰু ইলেকশ্যনৰ পাছতকে সকলোকে অৰুণোদয় দিব কিমান মানুহে অৰুণোদয় কোনে কোনে অৰুণোদয় পাব গম পাইছেনে এতিয়া কোনে কোনে অৰুণোদয় পাব কি খবৰ পাইছে কওকচোন একো পোৱা নাই ৰেচন কাৰ্ড নাই হয় নতুনকেতো দিছে একো পোৱা নাই বুলি কিয় কথা ৰেচন কাৰ্ড পালে ফ্ৰী চাউল পালে উজ্জ্বলা গেছ পালে আয়ুষ্মান কাৰ্ড পায় আয়ুষ্মান কাৰ্ড পালে কি পায় 300 টকা কম দামত পায় বাইদেউটো চব পালে এতিয়া ৰেচন কাৰ্ড পালে আৰু বহুত পাই গ'ল এটা ৰেচন কাৰ্ডত 5টা বস্তু পায় ৰেচন কাৰ্ডত কি পায় ইঞ্চুৰেঞ্চো পায় কিন্তু ইঞ্চুৰেঞ্চৰ আমি প্ৰিমিয়াম নিদিওঁ মানুহে প্ৰিমিয়াম নিদিয়ে এইবাৰ মামাই চব প্ৰিমিয়ামো দি দিব ৰেচন কাৰ্ড পালে ইঞ্চুৰেঞ্চো পায় ইঞ্চুৰেঞ্চৰ আমি প্ৰিমিয়াম নিদিওঁ এইবাৰ মামাই প্ৰিমিয়ামো দি দিব আৰু সকলোৱে বিপদত পৰিলে 2 লাখ টকা হ'ব এইবিলাক কি বেলেগে কৰিব পাৰিব টৰ্চে কৰিব পাৰিব নেকি কওক ভোটকেইটা এনে আপোনালোকে দিব পাৰে লাভ কিন্তু কিহৰ পৰা নহ'ব হা কথাটো বুজিছেনে এই বড়ো অবড়ো সেন্টিমেন্ট কৰি ভোটকেইটা ল'ব পাৰিব কিন্তু কাম একো কৰিব নোৱাৰে কাম আমিয়ে কৰিব পাৰিম কাম আমিয়ে কৰিম এতিয়া কওকচোন অৰুণোদয় খবৰটো কি পাই আছে খবৰ কোনে কি পাই আছে ৰেচন কাৰ্ড আছে ঘৰ আৰু নকবি আৰু নাই বুলি কয় ৰেচন কাৰ্ড আছে বুলি কয় এতিয়া মই সুধিছো অৰুণোদয় কোনে কোনে পাব খবৰটো পাই আছে নে কোনোবাই সেইদিনাখন মিটিঙত কোনো যোৱা নাছিল নেকি নিকাশী মিটিঙত কোন কোন গৈছিলে হাত ডাঙৰ চব গৈছে দেখোন নিকাশী মিটিঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয়ৰ কথা এটা ঘোষণা কৰিছিল কি বুলি কৈছিল যাৰ ৰেচন কাৰ্ড আছে অতি সোনকালে সকলোকে একোটা অৰুণোদয় দিয়া হ'ব কিমান ভাল হৈ গ'ল চিন্তা কৰকচোন এই কথাটো নুশুনে বাইদেউ
যাৰ আমি ক'লোৱে যে যাৰ ঘৰ ৰেচন কাৰ্ড আছে এই বাইদেউ ৰেচন কাৰ্ড নতুনকে পালে বুলি কৈছে তাই সৈতে অৰুণোদয় পাই যাব অৰুণোদয় আচলতে আমি প্ৰথমে কাক দিছিলো আমি যিসকল বিধৱা তেওঁলোকক দিছিলো যিসকলৰ বিয়া নহল তেওঁলোকক দিছিলো যিসকলৰ বিয়া হল বিয়াখন ভাগি গল তেওঁলোকক দিছিলো গতিকে সেন্দুৰ লোৱা মহিলাই আগতে অৰুণোদয় পোৱা নাছিলে কিন্তু এতিয়া আমি সকলোকে দিম আপোনালোকক প্ৰতিশ্ৰুতি দিলো এতিয়া এটা কথা মোক কওকচোন আমাৰ চৰাইমাৰীৰ পৰা কোনোবা ল'ৰা ছোৱালী চাকৰি পাইছেনে দাদা যোৱা 2.5 বছৰ চাকৰি পাইছেনে কোনোবাই যোৱা 2.5 বছৰ কোনোবাই চাকৰি পাইছেনে এই চাকৰি পোৱা ল'ৰাকেইটাক ঘৰকেইটা এনেকুৱা লাগে নেকি দেখিলে যে এইকেইটা ল'ৰাৰ মাক দেউতাকে 5 লাখ 10 লাখ টকা দি চাকৰি কিনিব পাৰিব তেনেকুৱা লাগে নেকি কওক মানে এতিয়া টকা দি চাকৰি ল'ব কোনো নোৱাৰে এতিয়া টকা থাকি লাভ নাই এতিয়া মগজু থাকিব লাগিব হয় নে বন্ধু এতিয়া চাকৰি যোনে পাব কোনে পাব যাৰ মগজু আছে হয়নে আৰু বেছি কোনে পাইছে গাঁৱৰ ল'ৰা ছোৱালীয়ে পাইছে আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পাইছে এতিয়া আমাৰ কৃষক কোন কোন আছে কোনোবা খেতি কৰা মানুহ কোন কোন আছে হাত ডাঙৰ ধানৰ দাম বাঢ়ি গ'ল নে নাই এতিয়া ভাল হ'ল নে বেয়া হ'ল ধানৰ দামটো কেনেকে বাঢ়িল কওকচোন ধানৰ দামটো কেনেকে বাঢ়িল নহয় চাউলৰ দাম বাঢ়িলে ধানৰ দাম বাঢ়িব নেকি আহি গমেই নাপায় তাৰমানে ধানটো কি হ'ল ধানটো অসম চৰকাৰে কিনি লোৱা হ'ল এতিয়া 2270 টকা ধানৰ কুইণ্টলত দিবই লাগিব আগতে সেই চিষ্টেমটো নাছিলে আগতে অসম চৰকাৰে ধান কিনা নাছিলে আৰু এফচিআই মানে কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগ খাদ্য নিগম বুলি কয় ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বুলি কয় এই খাদ্য নিগমে কি কৰিব লাগে ধান কিনি ল'ব লাগে আগতে অসমৰ মানুহৰ ধান কিনি লোৱা নাছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধান কিনি ল'বলৈ কি কৰিলে বাধ্য কৰালে আৰু সেইকাৰণে কি হয় এতিয়া চৰকাৰে বেছি দাম দিয়া হ'ল আৰু বেপাৰীবিলাক পলাই পট্টং দিলে নাই গাঁৱৰ বেপাৰীবিলাক পলালে নাই এতিয়া যদি চুৰ কৰিও আহে আহি সি 2300 টকা দিয়ে হয়নে এতিয়া লাভ হৈছে নাই কওক আৰু এটা খেতিয়কৰ লাভ হৈছে কি লাভ হৈছে কি 2000কে কিমান পায় 2000কে বছৰ 3000 পায় নে নাপায় খেতিয়কে পায় নে নাপায় কওক আপোনালোকৰ কোনো মালিকে পায় নে নাপায় এতিয়া একো নেপাওঁ কৈ থাকে কিয় কিমান মই পোৱা উদাহৰণ দিলো মালিক বিলাকে কি পায় মালিকহঁতে কি পায় আপোনালোকৰ কৃষক সন্মান নিধি পায় হয়নে যোনে খেতি কৰে তেওঁলোকে বছৰত 6000 পায় আপোনালোকৰ ইয়াতে 40% মহিলাই অৰুণোদয় পায় সকলোৱে অহা 1 বছৰৰ ভিতৰত পাই যাব আৰু এবাৰ কি পাব 10000 টকা কেতিয়া সোমাব কাৰ 10000 কাৰ সোমাব কওক কাৰ সোমাব লাখপতি বাইদেউ ফৰ্ম ফিল-আপ কোনে কৰিছে হাত দাও এতিয়া হাত হলে এনেকে ৰাখি থৈ দিয়ে এতিয়া 10000টো লাগিব নে নালাগিব ভোট আমাক লাগিব কিন্তু ভোট দিব নে নিদিব ভোট দিয়ে নিদিয়ে আমি গম পাই যাওঁ ভোট কোনে নিদিয়ে আমি সেইটোও গম পাওঁ গতিকে আপোনালোকে ভোট দিব আমি কাম কৰিম হ'বনে ভোট দিলে কাম কৰিম আৰু কাম কৰিম এতিয়া এনেও কাম কৰিম আমি অসমক আগুৱাবলৈ আমি কি কৰিছো চৰকাৰ বনাইছো এই বিটিসি ৰাস্তা পথবিলাক কেনেকুৱা আছিলে কওকচোন ৰাস্তা পথ বেয়া আছিল নাই মোৰ চকুৰ আগত সব কিলো ৰাস্তা আছিলে সব পইচাবিলাক মাৰি বিপিএফে খাইছিলে নাঙলে খাইছিলে বানপানীৰ অৱস্থা বেয়া আছিল এতিয়া গোটেই পাগলা দিয়াত মথাউৰি হৈ গ'ল চাহেব যাৰ তালুক চিনি পায় যাৰ তালুকত কি হ'ল গোটেই চুইচ গ্ৰেড হ'ল মথাউৰি হ'ল মইতো প্ৰত্যেক বছৰে এফালে তামোল পৰলে 3বাৰ আহোঁ আৰু কোনে বনাইছে মুখ্যমন্ত্ৰী নিৰ্দেশত মই বনাইছো মই জল সম্পদ বিভাগৰ মন্ত্ৰী আমাৰ বিদ্যালয়লৈকে যোৱা 3 বছৰত 450 কোটি টকা জল সম্পদ বিভাগে নিয়ম মতে মই দিব নালাগে নিয়মটো হৈছে আমি দিব নোৱাৰো কিয় নোৱাৰো আমাৰ যিটো নিয়ম মই 6 শিডিউলৰ বাহিৰৰ জিলা কেইখনতে কাম কৰিব পাৰো আমাৰ অসম চৰকাৰৰ যিমান বিভাগ আছে
এই বিভাগবিলাকে অকল আমাৰ পুলিচ বিভাগ বাদ দি আৰক্ষী বিভাগ বাদ দি বাকী বিভাগবিলাক ক'ত কণ্ট্ৰল হয় বিটিআৰৰ চৰকাৰে কণ্ট্ৰল কৰে গতিকে আমি এটা কাম কৰিব নালাগে মই উলটাই নিয়ম ভংগ কৰিছো নিয়ম ভংগ কৰি অসমৰ অন্য জিলাৰ টকা কাটি আনি বিটিআৰত দিছো আৰু দিম মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আজি আমাৰ আৰু নামটো কি বিনয় ডেকা ডাঙৰীয়াই মোক এখন এপ্লিকেশ্যন দিছে এই মন্দিৰটো কি কৰিবলৈ মন্দিৰটোত যাতে আৰু নাভাঙে প্ৰটেকশ্যন দিবলৈ আচলতে মই দিব নোৱাৰো মই আকৌ কৈছো দাদা আচলতে মই দিব নোৱাৰো আকৌ ল'ৰাকেইটা অকণমান আগতো লৈ গ'লো নি পেলাই বান্ধটো দেখালে নদীখন কাটি দিব লাগে বুলি ক'লে আগুৱাই দিব লাগে নিয়ম মতে মই কৰিব নোৱাৰো কিন্তু এনেকুৱা কাম মই কৰি আছো ক'লো যে মই আপোনালোকে গৈ চাওক অকল তামোলপুৰ সমষ্টিত মই এতিয়ালৈকে কিমান টকা দিলো প্ৰায় তামোলপুৰ সমষ্টিত আৰু এবাৰ আপোনালোকৰ সমষ্টিত বৰমা পৰেতো এতিয়া এতিয়াতো বৰমা পৰে এতিয়া নতুন বাক্সা হ'ল বুজিছো এতিয়া চপাগুৰি আছিল এইখিনি চপাগুৰি বৰমা আৰু আপোনালোকৰ তামোলপুৰত মই অতি কমেও দুটা বছৰত 100 কোটি টকা দিছো আপোনালোকে গৈ চিডলিত চাওক 125 কোটি টকাৰে আই নদীৰ কি কৰিছো আই নদীৰ প্ৰটেকশ্যন কৰিছো আপোনালোকে গৈ চাওক এই উদালগুৰিটো আমি জালি কটা বুলি বান্ধ মাৰিছো প্ৰায় 40 কোটি টকা দি কিয় কৰিছো আপোনালোকৰ প্ৰতি থকা মৰমৰ কাৰণে কৰিছো আপোনালোকৰ প্ৰতি থকা সন্মানৰ কাৰণে কৰিছো নিয়ম মতে কৈছো আমি কৰিব নালাগে মই কৰিব নোৱাৰো কিন্তু নিয়ম ভংগ কৰি কিয় কৰি আছো যে বিটিআৰ মানুহখিনিক সন্মান কৰো বিটিআৰ মানুহক শ্ৰদ্ধা কৰো গতিকে মই আকৌ কৈছো যে নিয়ম ভংগ কৰি কৰিছো কিয় কৰিছো যে বিটিআৰ মানুহ যদি বানপানীত অসুবিধাত পৰে আমি আপোনালোকক কি কৰিব লাগিব সহায় কৰিব লাগিব যদি বিটিআৰত বানপানী হয় অসমৰ ধৰি ললো বেলেগ জেগাত বানপানী নহল বিটিআৰত হ'ল মোক যদি গুৱাহাটীৰ কোনোবা সাংবাদিকে সোধে যে ওদালগুৰিৰ বানপানী কি হ'ব তেতিয়াতো মই ক'ব নোৱাৰো এই বানপানীটো কোনে চাব প্ৰমোদ বড়োৱে চাব মইতো ক'ব নোৱাৰো গতিকে মই কি কৰিছো নিয়ম ভংগ কৰি আপোনালোকৰ এই বিটিআৰলৈকে যোৱা 3.5 বছৰত 3 বছৰত 450 কোটি টকা দিছো আৰু দিম মই প্ৰতিশ্ৰুতি দিছো আপোনালোকে এটা মই কৰিব নোৱাৰো নিয়ম মতে কিন্তু আপোনাক কৈছে মই বাবা কৰিম এবাৰ বৰমাৰ সিপাৰে এটা মথাউৰি ভাঙিছিল বৰমাৰ সিপাৰে বৰমাৰ চকৰ পৰা সিপাৰে দক্ষিণলৈ মথাউৰি ভাঙিছিল সেই মথাউৰি এতিয়া মাৰি দিলো কমপ্লিট হৈ গ'ল আপোনালোকে বৰমাৰ এফালে য'ৰ পৰা পানী সোমাই আহে যাৰ তালুক বুলি তামোলপুৰৰ জেগাটো যদি পানী সোমাই আহে তাত মথাউৰি দুইফালে মাৰিলো তামোলপুৰলৈ পানী নাযায় আৰু বৰমালৈ পানী নাহে এইদৰে কাম কৰিছো ৰাইজক সহায় কৰিবলৈ আপোনালোকক সহায় কৰিবলৈ আপোনালোকক সেৱা কৰিবলৈ আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো এতিয়া আপোনালোকে মোক এটা কথা কওক ওচৰত মেডিকেল কলেজখন ক'ত হ'ল চৰাইমাৰীৰ ওচৰৰ মেডিকেল কলেজ ক'ত ঘগ্ৰাপাৰত হৈ গ'ল ঘগ্ৰাপাৰ পৰা কিমান দূৰ 45 কিলোমিটাৰ এফালে যদি দলংখন হৈ গ'লে চিধা তামোলপুৰলৈকে কিমান দূৰ হ'ব 40 কিলোমিটাৰ মানে 45 মিনিট লাগিব তাতো এখন মেডিকেল কলেজ হৈ আছে গম পায়নে কোকৰাঝাৰ মেডিকেল কলেজ হৈ গ'ল অসমত যোৱা 8 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 18খন মেডিকেল কলেজ বনাইছে আৰু কংগ্ৰেছে 60 বছৰ বনাইছিলে 6খন এইদৰে আমি কি কৰিছো ৰাইজক সেৱা কৰিছো ৰাইজৰ সহায় কৰিছো আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো কিন্তু আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে কিন্তু টৰ্চ লাইটক ভোট নিদিব কোনোবাই দিব নেকি বাইদেউহঁতে কোনোবাই দিব নেকি খুৰাহঁতে দিব নেকি টৰ্চ লাইটক দিব নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখলৈকে চাওক তেখেতক আপোনালোকে সহায় কৰক আৰু আপোনালোকৰ আৰু কাম কৰিম বিপদত পৰিবলৈ নিদিওঁ বুলি পুনৰ প্ৰতিশ্ৰুতি দিছো কোনোৱে হত্যা কৰিব নোৱাৰিব হিংসাৰ সৃষ্টি কৰিব নোৱাৰিব কোনোৱে বেয়া কাম কৰিব নোৱাৰিব মই আকৌ প্ৰতিশ্ৰুতি দিছো
গতিকে শ্ৰদ্ধা ৰাইজ আৰু দীঘলকৈ নকওঁ, ছোৱালীবিলাকে এইবাৰ কি পাব, মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 10,000 টকা পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA BSc পঢ়িলে 12,500 পাব আৰু MA MSc পঢ়িলে 25,000 টকা পাব। এটা কোনোবা এগৰাকীয়ে ক'ব ল'ৰাই কি পাব? ল'ৰাই বোলে কি পাব, 2 লাখৰ পৰা 5 লাখ টকা পাব স্বাৱলম্বী হোৱাৰ কাৰণে। গতিকে আমি সকলোৰে কাৰণে কাম কৰিম, খেতিয়কৰ কাৰণে কাম কৰিছো, বেমাৰীৰ কাৰণে কাম কৰিছো, মহিলাৰ কাৰণে কাম কৰিছো, ল'ৰা ছোৱালীক চাকৰি দিছো, 1 লাখ চাকৰি দিছো আৰু 50,000 চাকৰি ওলাব। প্ৰমোদ বড়োৱে ইয়াতে 7,000 চাকৰি এতিয়ালৈকে দিছে। প্ৰমোদ বড়োৱেও কোনো ক'ব নোৱাৰে প্ৰমোদ বড়োৱে টকা খাইছে, কোনো ক'ব নোৱাৰে ইয়াতে BJP PL চাকৰি নামত টকা খাইছে। গতিকে এইবিলাক হ'বলৈকে নিদিওঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। মই কালিয়ে ইঞ্জিনিয়াৰ পঠাই দিম, এইখিনি চাব আৰু অতি সোনকালে। এইবাৰ বানপানীৰ পাছত কৰিব ডেকা ডাঙৰীয়া, এইবাৰ বানপানীৰ পাছত হ'ব। ইমিডিয়েটটো বানপানীৰ সময়ত আচলতে গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰি। এতিয়া বানপানীৰ পাছত মই আজি লিখি লৈ গ'লো, আপোনালোকক কথা দি গ'লো, চৰাইমাৰীৰ এই মন্দিৰটো বচাম আৰু ইয়াতে গৰাখহনীয়া প্ৰতিৰোধ কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিলো। মাত্ৰ লাষ্ট আকৌ অনুৰোধ কৰোঁ, কাক ভোট দিব আপোনালোকে? কাক ভোট দিব? কাক ভোট দিব? সকলোৱে দিবতো? টৰ্চ ওলাব নেকি? বেটেৰী নথকা পোহৰ নোলোৱা টৰ্চ? পোহৰ নোলোৱা টৰ্চটো ভাল লাগে নেকি? আগতে আমি কি কৰোঁ, বেটেৰীটো যে ডাউন হয় এনেকে মাৰি দিওঁ, মাৰি টৰ্চটো জ্বলাওঁ।